পাখি ভাঙি চৰাইজনী উৰি যাবলৈ দিলে উৰি যাব পাৰে জানো তাই উৰি যাব পাৰে জানো তাই নিচা কাষৰতে থাকি আঁতৰি যাবলৈ ক'লে পাৰে জানো কোনোবাই পাৰে জানো কোনোবাই পাৰে জানো কোনোবাই পাৰে জানো কোনোবাই জয় বিশ্বকৰ্মা পূজাৰী এটা পূজাৰীজনৰ জয় হ'ব না বিশ্বকৰ্মা বাবাৰ যিটো মনত ভাবি লয় ছাৰ জয় বিশ্বকৰ্মা পূজাৰী সময় গতিশীল এইটো পিছে হয় সময় গতিশীল ই গতি কৈ 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 গৈ থাকে হয় ছাৰ এটা সময়ত অল আছাম ছ'চিয়েল মিডিয়াত কেৱল চুমি 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 বিচাল কিন্তু সময় যে গতিশীল এটা সময়টো পাৰ হৈ আহিলে আজি ছ'চিয়েল মিডিয়াত না চুমি না বিচাল কথাটো পিছে তই মিছা কোৱা নাই দেই পাতি লোৱা ভাইটি নাই কোনো গেৰেণ্টি উদাহৰণ চুমি বৰা আৰু বিশাল ফুকন আজিৰ তাৰিখত এইটো স্থানত থাকি আমি এটা প্ৰশ্ন কৰিব বিচাৰিছো আচলতে বিশাল ফুকনে চুমি বৰাক ফচালে নে চুমি বৰাই বিশাল ফুকনক ফচালে চুমি বৰাৰ কাৰণে বিশাল ফুকনৰ এনেকুৱা অৱস্থা হ'ল নে বিশাল ফুকনৰ বাবে চুমি বৰাৰ এনেকুৱা অৱস্থা হ'ল দে 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 প্ৰশ্ন ভাগে থাকক উত্তৰ আমি কেতিয়াবা নিশ্চয় পাম কিন্তু যোৱাকালি যে আমি কৈছিলো বোলো অসমত দুই ধৰণে ঠাণ্ডাটো আনিব পাৰি তাৰ প্ৰথমটো হৈছিলে তোমাৰ ভেকুলীয়ে বিয়া পাতিব লাগিব আৰু দ্বিতীয়টো আছিলে তোমাৰ অসমৰ স্কুলবিলাকত মৰ্ণিং ক্লাছ কৰিব লাগিব হয় ছাৰ আমি কৈছিলো হে যোৱাকালিৰ পৰা অসমত ষ্টাৰ্ট হৈয়ে গ'ল নহয় তোমাৰ মৰ্ণিং ক্লাছটো আৰু মৰ্ণিং ক্লাছ হ'বলৈ পালে ৰাতিলে বৰষুণ আহিলে এতিয়া প্ৰথম কথাটো হ'ল আমাৰ অসমত মৰ্ণিং ক্লাছৰ গুৰুত্ব কিমান আছে গম পালে মৰ্ণিং ক্লাছৰ ফাইদা কিমান আছে গম পালে নিশ্চয় পালে এতিয়া দ্বিতীয় কথাটো হ'ল আপোনালোকৰ ফালে বা বৰষুণটো আহিলে নাই এই ৩ নম্বৰ কথাটো হ'ল ভেকুলী বিয়া আমি পাতিব নাপালোৱে মৰ্ণিং ক্লাছ কৰোঁতে বৰষুণ আহিলে আৰু একেবাৰে শেষত 4 নম্বৰ কথাটো হ'ল গাইছ অসমত এতিয়াৰ পৰা বৰষুণ যেতিয়াই দৰকাৰ আমি তেতিয়াই পাম এটা নতুন কৌশল পালো গম পাইছে খেতি বাতিৰ বাবে যদি বৰষুণ অহা নাই নো প্ৰব্লেম আমি এক বছৰ ধৰি সেই ভুট্টটোৰ ফলাফল পাই আহিছো যে আমাক বৰষুণ লাগে বেলেগ একো কৰিব নালাগে বতৰে বৰষুণ দিয়া নাই মেঘে বৰষুণ দিয়া নাই নো প্ৰব্লেম মুঠতে আমি এটা কাম কৰিব লাগিব সেয়া হৈছে মৰ্ণিং ক্লাছ কৰাৰ ব্যৱস্থা কৰিব লাগিব মৰ্ণিং ক্লাছ কৰক ৰাতিলে পিছদিনাখনৰ বৰষুণ আহি যাব এইষাৰ কথা পিছে তই মিছা কোৱা নাই দেই মৰ্ণিং ক্লাছ কৰ বৰষুণ আহি যাও যোৱা বছৰো হে একেই পৰিস্থিতি অসমত এই বছৰো যেতিয়াই মৰ্ণিং ক্লাছ গৰম হৈছে বুলি কৰিছিলে তাৰ পিছদিনাখনৰ পৰাই বৰষুণ এতিয়া আহিন মাহতো অতিপাত গৰম টিকাফটাৰত হেতুকে মৰ্ণিং ক্লাছ ষ্টাৰ্ট কৰিছিলে ৰাতিৰ পৰা আহি গ'লে এই বৰষুণ এই কেছটো যে হৈছে মৰ্ণিং ক্লাছ বৰষুণ মানে কিবা আমি মিল দেখিছো কথাটোত আপোনালোকে গুৰুত্ব দিব নাই গাইছ মৰ্ণিং ক্লাছ বৰষুণ কিবা এটা মিল আছে আমি হলে বৰ বেলেগ ধৰণে নিৰীক্ষণ কৰিছো দেই আপোনালোকে কৰিব যি কি নহওক দে খন্তেকৰ বাবে হলো আজিৰ বাবে হলো মানে আমি পালো বতাহটো পালো অকনমান ঠাণ্ডাটো পালো এক্স্যাক্টলি ছাৰ এতিয়া মই কালি কেছটো কৈ দিছো দেই আমাৰ ফালে কি হ'ল কি নহল কচোন ক যোৱাকালি ৰাতি ছাৰ প্ৰায় 12 মান বাজিছে 12-10 মান হৈছে মই টোপনি যোৱা নাই ঠিককে হেড টাইমতে কাৰেণ্টটো গুচি গ'ল এটা মোৰ সন্দেহ হৈ গ'ল নাই কিবা এটা হ'বলৈ গৈ আছে মেঘটোৰ ফালে চাওঁ মিলিং মালাং বিজুলী মাৰি আছে তাকো ৰঙা ৰঙা বিজুলী তোমাৰ বতৰটো গুৰুং কৰবাত কৈ আছে এই কাৰেণ্টটো যোৱাৰ লগে লগে মই সন্দেহ এটা কৰিলোৱে নাই এতিয়া বৰষুণ আহিব নাই বতাহ আহিব এক্স্যাক্টলি কাৰণ বতাহ ধুমুহা বৰষুণৰ আগজাননী পোৱাৰ লগে লগে আমাৰ ফালে কাৰেণ্টটো কাটি দিয়া হয় নাই হয় ছাৰ কাৰেণ্টটো গুচি যোৱাৰ 10 মিনিট মানৰ পাছত বতাহ লাহেকে আহিবৰ বাবে আৰম্ভ কৰি দিলে 10-15 মিনিট মানৰ পাছত বৰষুণ কি ধুনীয়া সুবাস ৱাও হি বতাহ ধুনীয়া ঠাণ্ডা কি লাগিছে আৰু নহয় নে এক্স্যাক্টলি ছাৰ সৰ্বশেষত কিবা এটা কম ছাৰ দেই ক শুনিবলৈ আমি আছো নহয় এই যে ছাৰ আমি শাক পাচলিবিলাক খাম আলু কবি মূলা তোমাৰ বেঙেনা তোমাৰ যিকোনো চব্জি তিতা কেৰেলা কেছটো কি ছাৰ আপুনি গম পায় নাই বাৰু কি কেছ কি ফেচ ক পটাপট প্ৰথম কথা দেই ছাৰ অসমত যদি চাওমিন মম' ফ্ৰাইড ৰাইচ এইবিলাক নোলালেহেঁতেন
প্ৰথম কথা এই যে বন্ধাকবিবিলাক আছে সেইবিলাক নিবনুৱা হৈয়ে পৰি থাকিলহেঁতেন ঐ ছাৰে ইয়া নহয়নো কি ছাৰ তাত ইউজ কৰি দিয়া বিলাক একদম বিক্ৰী হৈ যায় নহ'লে ক'ত ইমানকে খায় এটা দ্বিতীয় কথাটো হ'ল এই যে শাক পাচলিবিলাক আছে সেই শাক পাচলিৰ পাছত যদি আমি নিজৰ উপাধিখিনি লগাই দিওঁ মানে মানুহৰ নামৰ উপাধিখিনি তেতিয়া বাৰু কেনেকুৱা লাগিব যেনে লাই হাজৰিকা যেনে মূলা সোণোৱাল তিতা কেৰেলা বুঢ়াগোহাঁই ভেন্দি গগৈ জিকা কছাৰী আলু শৰ্মা বিলাহী শইকীয়া ভেৰি বিউটিফুল দেখোন কেনেকুৱা লাগিছে গাইছ আপোনালোকৰ কোনবিধ চব্জি বাৰু ভাল লাগিছে আলু শৰ্মা ভেন্দি হাজৰিকা মূলা বুঢ়াগোহাঁই কমেণ্ট এটি কৰি দিবলৈ নাপাহৰিব দেই কোনবিধ বেছি ভাল লাগিছে আমাৰ আকৌ চব ভাল লাগিছে খাই দিব লাগে গাহৰি মাংসৰ লগত যদি কিবা এটা লগাই দিয়ে লগাই দিয়কচোন গাইছ আপোনালোকে গাহৰি মাংসৰ লগত কোনটো উপাধি ভাল লাগিব ঠিক সেইদৰে ৰৌ মাছৰ লগত কোনটো উপাধি ভাল লাগিব ঠিক সেইদৰে তোমাৰ কি কওঁ চিতল মাছৰ লগত কোনটো ভাল লাগিব কি কওঁ ছাগলী মাংসৰ লগত কোনটো ভাল লাগিব মুঠতে আপোনালোকে এই মাংস মাছৰ লগত মানে উপাধি লগাই দিব আমি চাম কোনটো বেছি ভাল লাগিছে দেই ইমানে আৰু আজি অ'কে ছাৰ থেংক ইউ ছ' মাছ বাৰু ক্লাছটো কৰি বহুত ভাল লাগিলে দে আমি ইমানতে মানে আজি খতম কৰি দিছোঁ ক্লাছটো তো ভাল লাগিল মই আকৌ এবাৰ ক'লোঁ যিটো আছিলে তোমাৰ সময় গতিশীল তোমাৰ পাতি লোৱা ভাইটি নাই কোনো গেৰেণ্টি উদাহৰণ চুমি বৰা আৰু বিশাল ফুকন তাৰ পাছত আছিলে তোমাৰ বিভিন্ন ধৰণৰ কথা যেনে তোমাৰ আছিল মৰ্ণিং ক্লাছ ছাৰ বৰষুণ একজেক্টলি ভাল লাগে এইটো বস্তু অসমত এটা নতুনকৈ মানে আমি কৌশল লাভ কৰিছোঁ সূত্ৰ যিটো যোগেদি আমি আমাৰ প্ৰয়োজন অনুসাৰে মানে বৰষুণটো লাভ কৰিম তো প্ৰথম কথা অসম চৰকাৰক আবেদন জনাম যে অসমত মৰ্ণিং ক্লাছটো কৰি দিয়ক অসম চৰকাৰে শিক্ষা বিভাগে মানে তোমাৰ পাৰ্মিশ্যন দি দিব আৰম্ভ হৈ যাব তোমাৰ এইটো মৰ্ণিং ক্লাছ তাৰপাছত ৰাতিলৈ বৰষুণ খেতি কৰ না কি কয় এইটো তহঁতৰ কথা হয় দিয়ক কি বঢ়িয়া নহয় নোৱাৰিছোঁ বাৰু তেনে দে আৰম্ভণি গীতটো তহঁতি মাৰিছিলি নহয় ভাল লাগিছিলে তোমাৰ সেইটোকে আজি ক্লজিং মাৰ সদায় মাৰো ছাৰ আজিও মাৰ পাখি ভাঙি চৰাইজনী উৰি যাবলৈ দিলে উৰি যাব